নমস্কাৰ পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ আপোনালোকৰ কাৰণে মাহ প্ৰসাদৰ এটা ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিছোঁ। একেবাৰে ইজি হয় আৰু খুব কম সময়তে আপোনালোকে বনাব পাৰিব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মাহ প্ৰসাদ অলপ লৈছোঁ আৰু এইফালে মই এটা মিক্সি জাৰ লৈছোঁ। এতিয়া মাহ প্ৰসাদখিনি মিক্সি জাৰটোত ভৰাই লৈ ভালদৰে পিচি ল'ম। আগদিনাখনৰ প্ৰসাদ যদি ৰৈ যায় পাছদিনা আৰু খাবলৈ মন নাযায়, নহয়নে বাৰু? সেয়েহে মই আজি নতুন এটা সোৱাদ লওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু খাবলৈ টেষ্টি হোৱাৰ লগতে হেল্ডিও হয়। প্ৰসাদখিনি ভৰাই ল'লোঁ। এতিয়া কাটি লোৱা পিঁয়াজ এটা দি লৈছোঁ, আদা এডোখৰ দি লৈছোঁ আৰু জলকীয়া 4-5টামান মই দি লৈছোঁ আৰু অকণমান পানী দি লৈছোঁ। এতিয়া মই প্ৰসাদখিনি মিহিকৈ পিচি ল'ম। এয়া আমাৰ প্ৰসাদখিনি মিহিকৈ পিচি লোৱা হৈ গ'ল। এতিয়া মই বাউল এটাত উলিয়াই লৈছোঁ। এয়া পিচি লোৱা প্ৰসাদখিনি উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত আধা কাপ পিঠাগুড়ি দি লৈছোঁ। মই শুকুৱাই থোৱা পিঠাগুড়ি দিছোঁ। আপোনালোকে পিঠাগুড়ি সলনি বেচনো দিব পাৰিব। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু প্ৰয়োজন অনুসৰি মই হালধি দি লৈছোঁ। লগতে মই মছলা দি ল'ম। মছলা মই আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ, আধা চামুচ জিৰা পাউডাৰ দিছোঁ, আধা চামুচ গৰম মছলা দিছোঁ আৰু আধা চামুচ কাশ্মীৰী লাল মিৰ্চ দিছোঁ। আৰু আপোনালোকে ইয়াত ধনিয়া পাতো দিব পাৰিব। ওচৰত ধনিয়া পাত নাছিল, সেয়েহে মই দিয়া নাই। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া অলপ অলপকৈ পানী দি এটা বেটাৰ বনাই ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ এটা বেটাৰ বনাই ল'লোঁ। মানে ইমানটো জোখত হ'লেই হৈ যাব আৰু ইয়াতকৈ আপোনালোকে বেছি পনীয়া কৰি নল'ব। এতিয়া গেছত টাৱা এখন পাতি মিঠাতেল দি ল'লোঁ। তেল গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিলত এতিয়া বেটাৰটো অলপ দি লৈ হেতাখনেৰে এইদৰে অলপ বহলাই দিছোঁ। এতিয়া ঢাকনিখন মাৰি গেছটো কমাই এইদৰে অলপ সময় ৰাখি দিম। এইদৰে অলপ সময় ৰখাৰ পাছত লুটিয়াই দিছোঁ। আকৌ ঢাকনি মাৰি অলপ সময় ৰাখি দিম। এয়া আমাৰ প্ৰথমটো মাহ প্ৰসাদৰ পিঠা বনাই হৈ গৈছে। এতিয়া প্লেট এখনত কাঢ়ি লৈছোঁ। সেইদৰে মই বাকীখিনি পিঠাও বনাই ল'ম। এয়া আমাৰ গোটেইখিনি পিঠা বনাই লোৱা হৈ গ'ল। খুব কম সময়তে আপোনালোকে বনাব পাৰিব। বনাবলৈ বেছি সময় নালাগে। মই আপোনালোকক এখন ফালি দেখাইছোঁ। এয়া চাওক, ভিতৰখনো খুব ধুনীয়াকৈ সিজিছে আৰু খাবলৈও বহুত টেষ্টি হয়, লগতে হেল্ডিও হয়। আপোনালোকে ব্ৰেকফাষ্টৰ কাৰণে বনাব পাৰিব আৰু সৰু ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব। এইদৰে বনাই দিলে সিহঁতেও খাই বহুত ভাল পাব। আশা কৰোঁ আজিৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।